নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিংৰ ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান শৰ্ট ট্ৰিক্স আৰু ইম্পৰ্টেন্ট ফৰ্মুলাৰ সৈতে আপোনালোকক কোৱেশ্চনবিলাক কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ ৰিজনিংৰ কোৱেশ্চনবিলাক সলভ কৰি দিব পাৰে তো বলক দেৰি নকৰো কোৱেশ্চন কেইটা চাও ফাৰ্স্ট কোৱেশ্চন তো কি দিছে চাওক এটা জন্মদিনৰ উপলক্ষে পাঁচজন বন্ধু এটা হাৰিত বহিছে ঠিক আছে ভালকে মন কৰিব এটা বাৰ্থডে পাৰ্টিত পাঁচজন বন্ধু একেলগে বহি আছে হাৰি মানে লাইন হিচাপে বহি আছে তো প্ৰথমতে কি কৈছে পাঁচজন বন্ধু হৈছে এম ও পি এস আৰু টি ঠিক আছে পাঁচজন বন্ধু আছে এম ও পি এস আৰু টি এই পাঁচজন বন্ধু ধৰক লাইন হিচাপে বহি আছে কিন্তু এইটো লাইনত নাই ঠিক আছে মই জেনেকে লিখি দিছো এম ও পি এস টি এনেকুৱা লাইনত নাই দে কোন কেনেকে আছে হেতু চাও প্ৰথমতে কি কৈছে চাওক এম ওৰ বাওঁফালে বহি আছে এটা ধৰক মই এটো ফালে বাওঁফাল লিখিছো এই কাৰ্চিন ডালে বাওঁফাল বুজাই আছে ইফালে আৰু ইফালে কাৰ্চিন দিলে এটো সোঁফাল বুজাব ঠিক আছে কি কৈছে প্ৰথমতে এম ওৰ বাওঁফালে আছে এটো এম আছে এটো ওৰ বাওঁফালে আছে সো এটো ও আছে ওৰ বাওঁফালে বহিলে না এটো এতিয়া চাওক এম ওৰ বাওঁফালে আছে আৰু পিৰ সোঁফালে আছে এটো পিৰ সোঁফালে আছে হল এতিয়া মানে এম টু এতিয়া কবলৈ গলে পি আৰু ওৰ মাজত আছে ঠিক আছে আকৌ কি কৈছে চাওক এস টিৰ সোঁফালে বহিছে এটো ধৰক এস আছে এটা এস টিৰ সোঁফালে বহিছে মানে এটো টিৰ সোঁফালে বহিছে এস টিৰ সোঁফালে বহিছে কিন্তু পিৰ বাওঁফালে বহিছে মানে এস টু পিৰ বাওঁফালে বহিছে এইফালে বহিব পিৰ এইফালে বহিব পিৰ পৰা এইফালে বহিব এতিয়া পি টু ক'ত আছিল পি টু আছিল এইফালে তো এইফালে এস বহিলে আৰু তাৰ ইফালে টি বহিলে বুজি পাইছানে এতিয়া আমাক খুদিছে যে কোৱেশ্চনটো খুদিছে যে কোনজন হু মাজত বহিছে তো আটাইতকৈ হু মাজত বহাজন কোন আছে এতিয়া চাওক মাজত কোন বহিছে পি বহিছে সো অপচন আমাৰ সি টু কাৰেক্ট হৈ যাবগে অপচন সি টু কাৰেক্ট হৈ যাব যদি বুজি পোৱা নাই আকৌ এবাৰ চাই লওক একদম সিম্পল হয় ভালকে চালে হল পাঁচজন বন্ধু আছে এটা বাৰ্থডে পাৰ্টিত একেলগে বহিছে তেওঁলোকে হাৰি হিচাপে তো প্ৰথমতে কি কৈছে এম ওৰ বাওঁফালে বহিছে তো এটো এম এটো ধৰক ও আছে এটা ওৰ বাওঁফালে এটো হলনে এম ওৰ বাওঁফালে বহিলে কিন্তু পিৰ সোঁফালে বহিছে সো হেতু কাৰণে আমি পি টু এফালে লিখিছো পিৰ পৰা সোঁফালে বহিছে এতিয়া এটো চাওক এটো সোঁফাল আৰু এটো বাওঁফাল আমি লিখিছো এস টিৰ সোঁফালে বহিছে বুলি কৈছে এটো ধৰক এস আছে এটো টি আছে সো এস টু টিৰ সোঁফালে বহিছে ঠিক আছে এস টু টিৰ সোঁফালে বহিছে এইফালে বহিছে আকৌ কি কৈছে এস টিৰ সোঁফালে বহিছে কিন্তু পিৰ বাওঁফালে বহিছে তো এইটো পিৰ বাওঁফালে বহিছে নেটো এটো এস হয় না এটো পি এটো ধৰক পি আছে পিৰ বাওঁফালে বহিছে সো এইডখত আমি এস বহুৱাই দিলো আৰু এইডখত আমি টি বহুৱাই দিলো এতিয়া কি দেখিছো আমাক খুদিছে হু মাজত কোন বহিছে তো হু মাজত বহিছে পি যদি হলে আটাইতকৈ সোঁফালে কোন বহিছে বা একেবাৰে সোঁফালে কোন বহিছে তেতিয়া ও বহিছে একেবাৰে বাওঁফালে যদি হলে কোন বহিছে তে টি বহিছে তো এনেকে ধৰণে আপোনালোকে কৰিলে হৈ গলগে তো আমাক হু মাজত কোন পালো আমি পি পালো অপচন সি টু হৈ যাবগে কাৰেক্ট এনসাৰ তো আশা কৰিছো বুজি পাইছে ঠিক আছে তো বলক আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় জেব্ৰা শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন সজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান নম্বৰত থাকিব এতিয়া প্ৰথমতে চাওক জেব্ৰা ওয়াৰ্ডটা যে দিয়া আছে জেড ই বি আৰ এ এই জেব্ৰা ওয়াৰ্ডটো জেব্ৰা শব্দটো বৰ্ণমালাৰ অনুক্ৰমত মানে কি বৰ্ণমালাৰ অনুক্ৰমত মানে হৈছে প্ৰথমতে এ টো আহিব তাৰ পিছত বি আহিব তাৰ পিছত ই আহিব তাৰ পিছত আৰ আহিব তাৰ পিছত জেড আহিব মানে আমি এলফাবেটিক্যাল অৰ্ডাৰটো সজাব লাগিব এলফাবেটিক্যাল মানে এবিসিডি প্ৰথমতে কি আহে এ আহিব তাৰ পিছতে বি আহে তাৰ পিছতে এইগিটাৰ ভিতৰত ই আহিব তাৰ পিছতহে আৰ আহিব আৰু তাৰ পিছত লাষ্টতহে জেড আহিবগে ঠিক আছে বুজি পাইছে এতিয়া আমাক খুদিছে যে এতিয়া এই সজ্জাটোৰ প্ৰথমতে আছে এ আৰু শেষত আছে জেড তো এ আৰু জেড টু কিমান নম্বৰত থাকিব সো এ আৰু জেড টু কিমান নম্বৰত থাকিব আমাক খুদিছে তো এ টু থাকিব 1 নম্বৰত আৰু
জেডটো থাকিব জেডটো কিমান নম্বৰত আহে আমি জানো সকলে 26 নম্বৰত তো 1 আৰু 26 হৈ যাবগে আমাৰ আনসাৰ 1 আৰু 26 কোনটো অপচন আছে অপচন এ আছে অপচন এ টো হৈ যাবগে কারেক্ট আনসার অপচন এ টো হৈ যাবগে কারেক্ট আনসার বুজি পাইছে সাগে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে আৰু নেক্সট কোৱেশ্চন তুলে আগবাঢ়াৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ আপোনালোকে চাই গম পাইছে আমি ইন্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ কাৰণে এটা ফুল কোৰ্স লঞ্চ কৰিছো তো এই কোৰ্সটোত আপোনালোকে আসামিজ বা ইংলিশ মিডিয়ামত আপোনালোকে এক্সামৰ বাবে প্ৰয়োজনীয় সকলো বিলাক ষ্টাডি মেটেৰিয়েলছ পাই যাবগে তো ইয়াতে আপোনালোকে জেনাৰেল নলেজৰ সকলো বিলাক ইম্পৰ্টেন্ট পিডিএফ পাই যাবগে নোটস পাই যাবগে ধৰক ইয়াতে ইন্ডিয়ান হিষ্ট্ৰি হক ইন্ডিয়ান জিওগ্ৰাফি হক আৰ্ট এণ্ড কালচাৰ স্পৰ্টছ সকলো বিলাকৰ সাবজেক্টৰ ইম্পৰ্টেন্ট পিডিএফ পাই যাবগে লগতে জেনাৰেল সায়েন্সৰ অল সাবজেক্ট বায়োলজি কেমিষ্ট্ৰি আৰু ফিজিক্স এই গিটা সাবজেক্টৰ নোটস পাই যাবগে মেথছৰ ক্লাস বিলাকটো ইউটিউবত কৰাই থকা হৈছে লগতে আপোনালোকে নোটস বিলাকো পাই যাবগে ৰিজনিংৰ ক্লাস বিলাক ষ্টাৰ্ট হৈছে লগতে নোটসও দিয়া হ'ব কাৰেন্ট এফেয়াৰ্স দিয়া হ'ব কুইজ পতা হ'ব আৰু এই সকলো বিলাক কেৱল মাত্ৰ আপোনালোকে 199 অকল 200 টকাত अवेलेबल পাই যাবগে এক্সামৰ আগলৈকে এই কোৰ্সটো আপোনালোকৰ থাকিব এক্সামৰ আগলৈকে আপোনালোকক নোটস দিয়া হ'ব ক্লাছবোৰ দিয়া হ'ব সো এই কোৰ্সটো যদি আপোনালোকে জয়েন কৰিব বিচাৰে তেনেহলে ইয়াত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি এতিয়া জয়েন হৈ ল'ব ঠিক আছে এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট ৰিজনিংৰ এটা কোৱেশ্চন চাক এনেকুৱা ধৰণৰ প্ৰশ্ন আহে AFK is related to DIN to NSX to কিহৰ হৈতে ৰিলেটেড হ'ব ঠিক আছে NSX to কিহৰ হৈতে ৰিলেটেড হ'ব সো এতিয়া আমি প্ৰথমতে আমি ইয়াৰ ৰিলেচনটো উলিয়াব লাগিব AFK ৰ পৰা DIN to কেনেকৈ বনিলে AFK ৰ পৰা DIN to কেনেকৈ বনিলে সো এটো জানিবৰ কাৰণে আমি প্ৰথমতে ইহতক এলফাবেটিক্যাল অৰ্ডাৰত সজাব লাগিব ঠিক আছে এলফাবেটিক্যাল অৰ্ডাৰত সজাব লাগিব মানে আমি a to k নম্বৰত আহে f to k নম্বৰত আহে k to k নম্বৰত আহে তেনেকুৱাকে সজাব লাগিব সো হেতু কাৰণে এলফাবেটিক্যাল অৰ্ডাৰ আপোনালোকে জানিবই লাগিব ৰিজনিংত সো এটো আমি যদি চাও 1 নম্বৰত আহে f to যদি চাও 6 নম্বৰত আহে k to যদি চাও আমি 11 নম্বৰত আহে তাৰ পিছত ইফালে d to আহে 4 i to আহে 9 নম্বৰত আৰু n to আহে 14 নম্বৰত এতিয়া চাওক ৰিলেচনটো চাওক 1 ৰ পৰা 4 বনিছে 6 ৰ পৰা 9 বনিছে আৰু 11 ৰ পৰা 14 বনিছে ইহতৰ মাজত কি ৰিলেচন আছে তো আমি যদি চাও 1 ৰ পৰা 4 বনিছে প্লাস 3 হৈছে 6 ৰ পৰা 9 বনিছে সেম প্লাস 3 হৈছে আৰু 11 ৰ পৰা 14 বনতেও প্লাস 3 হৈছে তো ইয়াত দেখিছে যে গুটেই গিটাতে প্লাস 3 হৈ গৈ আছে সো সেম আমি সেম লজিক ইটোটো লগাই দিম NSX তো তেতিয়া আমাৰ বনি যাবগে NSX ইয়াতো সেম লজিক আমি লগাই দিম সো n তো আমি চাম কে নম্বৰত আহে 14 s তো চাম আমি আহে 19ত আৰু x তো আহে 24ত সো 14 ৰ লগত যদি আমি 3 যোগ কৰো এটো হৈ যাবগে 15 16 17 আমি যদি 19 ৰ লগত 3 যোগ কৰো 19 20 21 22 এটো হৈ যাবগে 22 আৰু 24 ৰ লগত যদি 3 যোগ কৰো 25 26 27 এটো হৈ যাবগে 27 এতিয়া 17 নম্বৰত কি আহে 17 নম্বৰত আহে q 17ত আহে q 22 নম্বৰত কি আহে চাওক 22 নম্বৰত আহে v এতিয়া আপোনালোকৰ পাজল লাগিছে যে 27 নম্বৰত কি আহে আমাৰ ABCD টো 26 টা এলফাবেট দিয়া থাকে 26 নম্বৰত z আহে তো 27 টোত কি আহিব পাৰে সো এটা কথা মন কৰিব 26 ৰ পিছত যদি 27 আহে তেতিয়া হলে সেই z ৰ পিছত আকৌ গৈ a হবগে ঠিক আছে z ৰ পিছত কি হবগে আকৌ এলফাবেটিক্যাল অৰ্ডাৰ ABCD কে আহিবগে সো 27 নম্বৰত আমাৰ a আহিব যদি 28 নম্বৰ হলতেন 28 নম্বৰত b আহিব যদি 29 নম্বৰ হলতেন c আহিব বুজি পাইছে নে এনেকুৱা ধৰণে আপোনালোকে চালে হৈ গল সো এতিয়া আমাৰ কি আনসাৰ ওলাই গলগে QVA তো QVA আনসাৰ হ'ব আমাৰ QVA অপচন কোনটোত আছে চাওক অপচন ডি ত আছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ এনেকুৱা ধৰণে সিম্পল পদ্ধতিৰে আপোনালোকে কোৱেশ্চন বিলাক কৰিবলৈ চেষ্টা কৰিব তো আগবাঢ়ো এতিয়া আমি নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন তো চাওক ইংৰাজী অভিধান অনুসৰি তলৰ শব্দবোৰ ক্ৰম সজোৱা এতিয়া ডিকচনাৰী অৰ্ডাৰত সজাব গৈছে আৰু এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আপোনালোকৰ চিঅৰ আহিবই ঠিক আছে ডিকচনাৰী অৰ্ডাৰ কোৱেশ্চন এটা চিঅৰ আহিবই সো ডিকচনাৰী সজাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এটোটো সেম এলফাবেটিক্যাল অৰ্ডাৰটো জানিলে হ'ল সো প্ৰথম এই চাৰিটা ওয়াৰ্ড দেখিছেনে এটা ইম্পৰ্টেন্ট এটা ইম্পাৰ এটা ইম্প্ৰোভাইজ আৰু এটা ইম্প্ৰুভ তো ইয়াতে গুটেই কিটাত চাওক প্ৰথমটোত IMP আছে সেকেন্ডটো IMP আছে এটোটো IMP আছে এটোটো IMP আছে তো IMP লৈকে একো কৰিব নালাগে ঠিক আছে IMP লৈকে একো চাবই নালাগে তাৰ পিছত এটোত আছে O এটোত আছে R IMP ৰ পিছৰ কথা কৈছো দেই এটোত আছে O এটোত আছে R এটোত আছে A আৰু এটোত আছে R এতিয়া চাওক এলফাবেট মানে আমাৰ ডিকচনাৰীত প্ৰথমতে কি আহে O আহে R আহে A আহে নে R আহে সো আমি পাইছো প্ৰথমতে আহে A সো হেকাৰণে 2 নম্বৰটো প্ৰথমে বহিব হল যে 2 নম্বৰটো প্ৰথমে বহিলে ই কেনসেল হল 2 নম্বৰ আৰু নাহে
এতিয়া আমি চাও O R R এই গিটাৰ ভিতৰত কোনটো আগত আহে সো এটো আমি জানো O টো হদাই আগত আহিব সো 2 ৰ পিছত 1 আহি যাবগে আমাৰ হল ইম্পৰ্টেন্ট টো পিছত আহিব এতিয়া আছে আকো দুইটাতে এটা R আছে ন R ৰ পিছত এতিয়া আমি চাব লাগিব দুইটাতে যেটো R আছে R ৰ পিছত কি আছে ইয়াত R ৰ পিছত O আছে ইয়াত R ৰ পিছত O আছে আৰু ইয়াতো R ৰ পিছত O এ আছে সো এটোটো আমি দেখিব নোৱাৰিলো কোনটো আগত আহিব O ৰ পিছত চাওক ইয়াত O ৰ পিছত V আছে ইম্প্ৰোভাইজত O ৰ পিছত V আছে ইয়াতো V এ আছে সো ইয়াতো আমি গম নাপালো কোনটো আহিব তাৰ পিছত ইয়াত আছে I আৰু ইয়াত আছে E এতিয়াতো আমি গম পাম I আগত আহিব নে E আগত আহিব সো আমি দেখিছো হদাই E টো আগত আহিব সেই কাৰণে এই ইম্প্ৰোভ টো পিছত ইয়াৰ পিছতে আহিব লাষ্টত ইম্প্ৰোভাইজ টো আহিবগে 3 নম্বৰটো সো এটো হ'বগে আমাৰ অৰ্ডাৰ 2143 2140 কোনটো অপচন আছে অপচন বি টোতে আছে অপচন বি টো হৈ যাবগে কারেক্ট आंसर যদি আপোনালোকে বুজি পোৱা নাই মই আকবাৰ কৰি দিছো চাওক কাৰণ এটো ডিকশনাৰী কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তো এই ওয়ার্ড গিটা চাওক এক নম্বৰত IMP আছে গুটেই গিটাতে IMP আছে সো এই IMP গিটা আমি নধৰিলে হল পিছত এক নম্বৰটোত চাওক ঠিক আছে পিছত এক নম্বৰটোত চাওক কি আছে IMP ৰ পিছত কি আছে O আছে ইয়াত IMP ৰ পিছত কি আছে A আছে ইয়াত IMP ৰ পিছত কি আছে R আছে আৰু ইয়াত IMP ৰ পিছত কি আছে R আছে এতিয়া আমি যদি ABCD কি হিচাপে চাবলৈ যাও ABCD হিচাপে যদি হিসাব কৰিবলৈ যাও প্ৰথমতে আহিব আমি জানোই সকলো সো 2 নম্বৰটো আমি প্ৰথমতে ৰাখিয়ে দিব পাৰো আৰু হল তাৰ পিছত এৰ পিছত BCD হিচাপে যদি আমি চাবলৈ যাও O আহে সো 1 নম্বৰটো আমি ৰাখিয়ে দিব পাৰো হৈ গল 2 আৰু 1 গুছিয়ে গলগে এতিয়া দুইটাতে RR আছে সো এতিয়া আমি গম নাপাও দুইটাৰ ভিতৰত কোনটো আগত আহিব তো ইয়াৰৰ পিছত চালো ইয়াত আৰৰ পিছত O আহিলে ইয়াতো O এ আহিলে ইয়াত V আহিলে ইয়াতো V আহিলে তাৰ পিছত ইয়াত I আহিলে আৰু ইয়াত E আহিলে এতিয়া I আৰু E এলফাবেটিক্যাল যদি আপোনালোকে চাবলৈ যায় A B C D E তাৰ পিছত F G H I পিছত আহেগে তো E টো আগত আহে সেই কাৰণে আমাৰ ইমপ্ৰুভ টো আগত আহিব চাই টো আগত আহিব তাৰ পিছত হে 18 নম্বৰটো আহিবগে সো 2143 হৈ যাব কারেক্ট आंसर অপচন বি টো হৈ যাব কারেক্ট आंसर এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰো এবিট সংকেতত বা সাংকেতিক ভাষাত দিসপুৰ DISPUR দিসপুৰক লিখা হয় CHROTQ হিচাপে এই একে ভাষা সংকেততে ক্যাপিটেলক কি বুলি লিখা হ'ব তো এটো ডিকোডিং এটা কোৱেশ্চনৰ ইম্পৰ্টেন্স চাই লব DISPUR দিসপুৰটো কেনে লিখা হৈছে CHROTQ হিচাপে লিখা হৈছে এতিয়া এহঁতক আমি যদি এলফাবেটিক্যাল অৰ্ডাৰত সজাবলৈ যাও কিমান আহিব চাওক তো D টো আহে 4 I টো আহে 9 নম্বৰত S টো আহে 19 নম্বৰত P টো কিমানত আহে P টো আহে 16 নম্বৰত U টো আহে 21 নম্বৰত R টো আহে 18 নম্বৰত হল এইগিটা হৈছে নাম্বার এতিয়া আমি যদি চাবলৈ যাও এইগিটা তলৰ গিটা তো C টো আহে 3 নম্বৰত H টো আহে 8 নম্বৰত R টো আহে 18 নম্বৰত P টো আহে 15ত T টো আহে 20ত আৰু Q টো আহে 17ত তো আমি দেখিছো যে 4 ৰ পৰা 3 হৈছে 9 ৰ পৰা 8 হৈছে 19 ৰ পৰা 18 হৈছে 16 ৰ পৰা 15 হৈছে 21 ৰ পৰা 20 হৈছে 18 ৰ পৰা 17 হৈছে মানে কি হৈছে গুটেই গিটাতে চাওক -1 এটা হৈ গৈ আছে মানে এক এটা কমাই দিলে হল সিম্পল চাওক C ৰ পৰা D হৈছে H ৰ পৰা I হৈছে R ৰ পৰা S হৈছে O ৰ পৰা P হৈছে T ৰ পৰা U হৈছে Q ৰ পৰা R হৈছে তো এই সিম্পল 1 এটা মাইনাস কৰি দিলে হৈ গলগে ইয়াত বিশেষ একো নাই 1 এটা মাইনাস কৰি দিলে হৈ যাবগে আমাক উলিয়াব দিছে ক্যাপিটেল CAPITAL এতিয়া C ৰ আগত কি আহে B আহে আমি জানো এৰ আগত কি আহিব চাওক এৰ আগত কোনো এলফাবেট নাই সো হি লাষ্টলে আমি গুছি যামগে তো লাষ্টত কি আহে Z আহে P ৰ আগত কি আহে এটা সদায় মনত ৰাখিব P ৰ আগত কি আহে সো P ৰ আগত আহে O I ৰ আগত আহে H T ৰ আগত আহে S আৰু এৰ আগত তো এতিয়া আকৌ সেম Z লে ঘূৰি যামগে আমি আৰু L ৰ আগত আহে K তো আমাৰ এনটো आंसर হৈ যাবগে তো ইয়াত আমি এলফাবেটিক্যাল অৰ্ডাৰত সজাই থাকিবলৈ দৰকাৰ নাই আৰু ঠিক আছে কাৰণ চাওক এটো B ৰ পৰা C Z ৰ পৰা A O ৰ পৰা P H ৰ পৰা I S ৰ পৰা T Z ৰ পৰা A আৰু K ৰ পৰা L এটোই বনে B Z O H S Z K তো এটো অপচন বি আছে অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে তো এতিয়া আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক যদি 324965 সংখ্যাটোৰ অংকবিলাক ঊৰ্ধ্বক্ৰমত সজোৱা হয় তেন্তে কিমান সংখ্যক অংকৰ স্থান অপৰিৱৰ্তিত হৈ থাকিব এটো সংখ্যাটো দেখিছনে ভালকে চাওক সংখ্যাটো 3249685
এই সংখ্যাটোৰ অংককেইটা যে আছে এই 2 3 4 9 6 8 5 এই অংককেইটাক ঊৰ্ধ্বক্ৰমত সজাব কৈছে মানে একদম সৰুৰ পৰা ডাঙৰলৈ সজাব কৈছে সো সৰুৰ পৰা ডাঙৰলৈ আমি সজাই দিও প্ৰথমতে 2 আহিব তাৰপা 3 আহিব তাৰপা 4 তাৰ পিছত আহিব 5 তাৰ পিছত 6 আহিব তাৰপা 8 আহিব আৰু তাৰ পিছতে 9 আহিব এতিয়া চাওক কৈছে যে কোন কিমান সংখ্যক অংকৰ স্থান অপৰিৱৰ্তিত হৈ থাকিব মানে স্থান চেঞ্জ হোৱা নাই সো আমি দেখিছো 4 টো চেঞ্জ হোৱা নাই 6 টো চেঞ্জ হোৱা নাই আৰু 8 টো চেঞ্জ হোৱা নাই হলনে 4 6 আৰু 8 কেইটা হল সংখ্যা তিনিটা তো এই তিনিটা অংকৰ স্থান হলনি হোৱা নাই বা অপৰিৱৰ্তিত হৈ আছে সো আমাক এটাই সুধিছিলে তো অপচন এটো সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন কেইটা অলপ খেলিমেলি হৈ গল এটো বি হ'ব লাগিছিলে সো তিনিটা হৈ যাবগে কাৰেক্ট আনসাৰ তো আশা কৰিছো বুজি পাইছে যদি কোৱেশ্চন কেইটা বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব আৰু যদি আপোনালোকে কোৰ্সটো জয়েন হ'ব বিচাৰে তেনহলে এই নাম্বাৰটো আমাক WhatsAppত মেছেজ কৰি এতিয়া জনাই দিব ধন্যবাদ